কংগ্রেস মুর্দাবাদ কংগ্রেস হায় হায় বিজনেত ভাৰতীয় জনতা যুৱ মৰ্চাৰ প্ৰতিবাদ গোলাঘাটত কংগ্ৰেছ কৰ্মীয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত কৰা আক্ৰমণৰ বিৰুদ্ধে ভাৰতীয় জনতা যুৱ মৰ্চাৰ চিৰাং জিলা কমিটিৰ উদ্যোগত ৰূপায়ণ কৰা হয় প্ৰতিবাদী ধৰ্ণা বিজনী মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত ৰূপায়ণ কৰা প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচীত কংগ্ৰেছৰ নেতৃত্বত একাংশ দলীয় কৰ্মীয়ে মুখ্যমন্ত্ৰীৰ ওপৰত কৰা আক্ৰমণৰ গৰিহণা দিয়াৰ লগতে এনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ কংগ্ৰেছক সকীয়াই দিয়ে মঙ্গলবাৰে আবেলিৰ ভাগত অনুষ্ঠিত উক্ত প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচীত বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায় পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া বিজেপিৰ অসম প্ৰদেশৰ মুখপাত্ৰ সুভাষ দত্ত জিলা বিজেপিৰ সভাপতি ৰতন চন্দ্ৰ ৰায় যুৱ মৰ্চাৰ চিৰাং জিলাৰ সভাপতি ৰাকেশ দাস উপস্থিত থাকে নিউজ টেক্স ৰিপৰ্ট NR24 যুৱ মৰ্চা আৰু চিৰাং জিলাৰ উদ্যোগত যি প্ৰতিবাদী কাৰ্যসূচী গোটেই অসম যদি এই প্ৰতিবাদী কাৰ্যসূচী আজি অব্যাহত আছে এটা কাৰণতে আমাৰ অসমৰ গৌৰৱ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কনভয়ৰ ওপৰত যোৱাকালি কংগ্ৰেছৰ গুণ্ডা বাহিনীয়ে যে বটলেৰে আক্ৰমণ কৰিলে তাৰ প্ৰতিবাদ স্বৰূপে আজি ইয়াতে আমি ধৰ্ণা কাৰ্যসূচী লৈছোঁ তেওঁলোকক দেখিছোঁ যে কংগ্ৰেছে প্ৰতিবাৰ গণতন্ত্ৰক হত্যা কৰাৰ কাৰণে উঠি পৰি লাগিছে আৰু আমি গণতান্ত্ৰিক ভাষাৰে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিজন কাৰ্যকৰ্তাই প্ৰতিবাৰ আমি প্ৰতিবাদ কৰি আহিছোঁ তেওঁলোকৰ সেই শিক্ষা পাইছে 1975 চনৰ পৰা তেওঁলোকে এই ইন্দিৰা গান্ধী প্ৰধানমন্ত্ৰী থকাৰ সেই সময়ৰ পৰা সেই গণতান্ত্ৰিক হত্যা কৰাৰ যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া আজিলৈকে অব্যাহত ৰাখিছে আজি আমি গৌৰৱ গগৈৰ নেতৃত্বত গোলাঘাটত যি ধৰণে কংগ্ৰেছৰ গুণ্ডা বাহিনী মাননীয় মুখ্যমন্ত্ৰী কনভয়ৰ ওপৰত যি আক্ৰমণ কৰিলে আমি গৰিহণা দিছোঁ তেওঁলোকক ধিক্কাৰ জনাইছোঁ যে অসমৰ জনসাধাৰণে তেওঁলোকক কেতিয়াও একচেপ্ট নকৰে আৰু একচেপ্ট কৰাৰ যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া তেওঁলোকে কেতিয়াও অহাই নাই আৰু কেতিয়াও নাহে আমি ভাৰতীয় জনতা পাৰ্টি সদায় অসমৰ ৰাইজৰ লগত আছোঁ ইতিমধ্যে সেই কথা প্ৰমাণ হৈছে আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত অসমখন বিভিন্নভাৱে অৰ্থনৈতিকভাৱে শৈক্ষিকভাৱে সাংস্কৃতিকভাৱে সামাজিকভাৱে বিভিন্নভাৱে আগুৱাই লৈ যোৱাৰ যি প্ৰক্ৰিয়া লৈছে বা যি প্ৰচেষ্টা অব্যাহত ৰাখিছে তাৰে ৰাস্তাত বিঘ্নিত কৰাৰ কাৰণেহে এই বিভিন্ন সময়ত আমাৰ অসমৰ মন্ত্ৰীসকল বা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওপৰত বিভিন্নভাৱে আক্ৰমণ চলায় কিন্তু আমি সেই আক্ৰমণত আমি ৰখি থকা মানুহ নহয় মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ইমান দুৰ্বল নহয় যে তেওঁলোকৰ সেই আক্ৰমণত মাননীয় মুখ্যমন্ত্ৰী ক'ৰবাত ৰখি যাব মাননীয় মুখ্যমন্ত্ৰী আমাৰ অসমৰ ৰাইজৰ আশীৰ্বাদ লৈ যেনেকৈ কাম কৰি গৈ আছে অসমখনক লৈ আৰু ভৱিষ্যতলৈ কাম কৰি যাব অসমখনক ভাৰতবৰ্ষৰ 5 ৰাজ্যৰ ভিতৰত এটা ৰাজ্য কৰা যি সপোন আৰু এই সপোন বাস্তৱত ৰূপায়িত কৰিয়ে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই হয়তো কেতিয়াবা ৰ'ব পাৰে মই আশা কৰিছোঁ যে ভগৱানৰ আশীৰ্বাদ তেওঁৰ ওচৰত আছে আৰু অসমৰ ৰাইজৰ আশীৰ্বাদ তেওঁৰ ওচৰত আছে আমি এইবাৰ কংগ্ৰেছ চৰকাৰক এই বিজনীৰ পৰাই সকীয়াই দিছোঁ যে তেওঁলোকে নিজকে শুধৰোৱাৰ চেষ্টা কৰক অন্যথা আমি হয়তো গণতান্ত্ৰিক ভাষাৰে প্ৰতিবাদ কৰিছোঁ আমি হয়তো বেলেগ ভাষাৰো প্ৰতিবাদ কৰিবলৈ জানো আমাৰ যুৱ মৰ্চাই কিন্তু বহি নাথাকে তেওঁলোকৰ প্ৰতিবাদক আমিও প্ৰতিবাদ কৰিবলৈ আমিও কিন্তু কুণ্ঠাবোধ নকৰিম সেয়ে আপোনালোকৰ জৰিয়তে কংগ্ৰেছৰ প্ৰতিটো কাৰ্যকৰ্তাক আমি সকীয়াই দিছোঁ গৌৰৱ গগৈক সকীয়াই দিছোঁ যে তেওঁলোকে আজিয়ে শিক্ষা লওক আৰু নহ'লে কিন্তু তেওঁলোকৰ এই কাৰ্যক আমি তীব্ৰ ভাষাৰে গৰিহণা জনাম আৰু ইয়াৰ পৰিণাম হয়তো অসমৰ জনগণেও তেওঁলোকক প্ৰতি উত্তৰ হিচাপে দিব